ৰুল আৰু আপোনাৰ নাম্বাৰটো দিব লাগিব আৰু আপোনালোকে এই কেপচাৰটো বাকচত বহাই আপোনালোকে গেট ৰিজাল্ট অপশ্যনত ক্লিক কৰিব লাগিব। ফাইনেলি ফ্ৰেণ্ডসকল আজি হ'ল 10 এপ্ৰিল আৰু আজি কিন্তু ৰাতিপুৱা 10:30 লগে লগে মেট্ৰিকৰ ৰিজাল্টটো দিয়া হ'ব আৰু যিসকল ছাত্ৰ ছাত্ৰী এইবাৰ মেট্ৰিকত অৱতীৰ্ণ হৈছিল সকলোকে মই শুভেচ্ছা জনাইছোঁ যাতে সকলোৰে পৰীক্ষা ভালে ভালে ৰিজাল্টটো আহি যায়। তো যেনেক এতিয়া কথা হ'ল তোমালোকে যিসকল ছাত্ৰ ছাত্ৰী এইবাৰ মেট্ৰিকত অৱতীৰ্ণ হৈছিলে সেইসকলে কেনেকৈ ৰিজাল্টটো চেক কৰিব পাৰিবা অতি সহজতে সেই বিষয়টো মই তোমালোকক বুজাবলৈ চেষ্টা কৰিছোঁ। যেনেক এতিয়া কথা হ'ল তোমালোকৰ সুবিধাৰ্থে মই ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনত কেইবাটা ৱেবছাইটৰ লিংক দি ৰাখিছোঁ আৰু তোমালোকে যিকোনো এটা ৱেবছাইটৰ লিংকত ক্লিক কৰিব পাৰা। যেতিয়াই ক্লিক কৰিবা তাৰপিছত কেনেকৈ ৰিজাল্টটো চাব পাৰিব সেইটো মই এতিয়া তোমালোকক দেখুৱাই আছোঁ। তোমালোকে ৰিজাল্টটো যাতে অতি সহজতে চেক কৰিব পাৰা তাৰ বাবে মই কিন্তু অলৰেডি এইকেইটা ৱেবছাইটৰ লিংক মোৰ ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনত দি ৰাখিছোঁ। তোমালোকে ডিছক্ৰিপশ্যনত যোৱাৰ লগে লগে এনেকুৱাকৈ পাই যাবা। এতিয়া ৰিজাল্টটো চেক কৰাৰ বাবে তোমালোকে জাষ্ট কি কৰিবা ইয়াৰ যিকোনো এটা ৱেবছাইটৰ ওপৰত ক্লিক কৰি দিবা। মানে কেতিয়াবা কোনো এটা ৱেবছাইট ভালকৈ কাম নকৰিলে আন এটাত ক্লিক কৰিবা। তাৰপিছত তোমালোকৰ সন্মুখত এনেকুৱাকৈ আহি যাব। অলপ স্ক্ৰল ডাউন কৰিলে এটা বস্তু তোমালোকে দেখিবলৈ পাবা ইয়াতে আহি গৈছে সেইটো হ'ল আছাম 10th ৰিজাল্ট 2026 সেৱা লাইভ সেৱা SSLC এক্সাম ৰিজাল্ট এনেকুৱাকৈ আহিছে। তো ইয়াতে ক্লিক কৰাৰ লগে লগে কি হ'ব ইয়াতে ডিটেইলছসমূহ আহিছে যে আজি তোমাৰ ৰিজাল্টটো দিব। বাট যেতিয়া নেকি তুমি ৰিজাল্টটো লাইভ হৈ যাব 10:30 বজাত তেতিয়া কি হ'ব ডাইৰেক্ট যেতিয়া নেকি তুমি লিংকত ক্লিক কৰিবা ধৰি লওক এইসমূহ লিংকত ক্লিক কৰিবা এনেকুৱাকৈ ক্লিক কৰাৰ লগে লগে জাষ্ট তোমালোকে দেখিবলৈ পাবা ইয়াতে ৰুল আৰু নাম্বাৰটো বহাই ছাবমিট কৰিবলৈ দিছে। তো কেনেকৈ ৰুল আৰু নাম্বাৰটো বহাই ছাবমিট কৰিব লাগিব সেয়া দেখুৱাই আছোঁ। ৰিজাল্টটো চেক কৰাৰ বাবে আপোনালোকে যেতিয়া নেকি লিংকত ক্লিক কৰিব আৰু আপোনালোকৰ সন্মুখত এনেকুৱাকৈ আহি যাব। এতিয়া চাওক আপোনালোকে জাষ্ট কি কৰিব লাগিব স্ক্ৰল ডাউন কৰি আহিব। স্ক্ৰল ডাউন কৰি আহি ইয়াতে চাওক আপোনালোকৰ ৰুল আৰু আপোনাৰ নাম্বাৰটো দিব লাগিব আৰু আপোনালোকে এই কেপচাৰটো বাকচত বহাই আপোনালোকে গেট ৰিজাল্ট অপশ্যনত ক্লিক কৰিব লাগিব। অ'কে যেতিয়া নেকি আপোনালোকে গেট ৰিজাল্ট অপশ্যনত ক্লিক কৰিব আপোনালোকৰ সন্মুখত এনেকুৱাকৈ চাওক SSLC এক্সামিনেশ্যন ৰিজাল্ট 2025 আপোনালোকে দেখি পাইছে। তো এতিয়া আপোনালোকৰ ডিটেইলছসমূহ ইয়াতে শ্ব' কৰিব আপোনাৰ সকলো ডিটেইলছ নাম সহকাৰে ডিটেইলছসমূহ শ্ব' কৰিব। তাৰপিছত ইয়াতে আপোনালোকৰ মাৰ্কছ ডিটেইলছসমূহ শ্ব' কৰিব।